নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চ্যানেল পাৰ্থ মেছলৈ। আজিৰ এই ভিডিঅ'টি খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হয়, সেইবাবে কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যদি নতুনকৈ আহিছে ইউটিউব চেনেলটিলৈ তেনেহ'লে এটা অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদিহে তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটিও প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউয়াৰ্ছক এটাই অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰ্মেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয় তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'সমূহ কাইণ্ডলি ৰেগুলাৰলি চাব আৰু তাৰ লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনে ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিতে শ্বেয়াৰ কৰি দিব যেন মেক্সিমাম মানুহ তাত ইনফৰ্মেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ ডেফিনেটলি চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' বন্ধুসকল, চৰকাৰে অনুষ্ঠিত কৰিব গাঁও সভা, আৰু এই গাঁও সভাত আপোনালোকে উপস্থিত থাকিব লাগিব। অৰুণোদয় আঁচনি যেতিয়া হৈছিলে 28 ডিচেম্বৰ 2024 তাৰিখ, এই ডেটটো আছিল অন্তিম তাৰিখ গাঁও সভাৰ। এই গাঁও সভাৰ নতুন আৰু পুৰণি যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'ব আগন্তুক দিনত আৰু যিসকলে বৰ্তমান হৈ আছে, যিসকল যোগ্য প্ৰাৰ্থী হয় অৰুণোদয় আঁচনি লাভ কৰাৰ বাবে সকলোৱে গৈ তাত নাম দিব লগা হৈছিল। তাৰ পাছত তেওঁলোকৰ বৰ্তমান ফৰ্ম ফিল আপ প্ৰচেছ চলি আছে। ফৰ্ম ফিল আপ প্ৰচেছৰ পাছত তেওঁলোকে আগন্তুক দিনত সকলোৱে মিলি একেলগত অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব, আৰু যিসকলে বৰ্তমানো লাভ কৰি আছে তেওঁলোকেও লাভ কৰি থাকিব যদি যোগ্য প্ৰাৰ্থী হয়, যদি ফৰ্ম ফিল আপ কৰিছে। এতিয়া কথাটি হৈছে, চৰকাৰে বৰ্তমান পাতিব আকৌ গাঁও সভা, কিন্তু এই গাঁও সভা অৰুণোদয় আঁচনিৰ বাবে নহয়। এই গাঁও সভা অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে। হয় বন্ধুসকল, আমাৰ ৰাজ্যত যিসমূহ কেঁচা ঘৰত থকা পৰিয়াল আছে, তেওঁলোক যেন পকী ঘৰ বনাব পাৰে নিজৰ বাবে, তাৰ বাবদ চৰকাৰে এই ব্যৱস্থাখিনি হাতত লৈছে যে ফাৰ্ষ্ট আপোনালোকে জিঅ' টেগিং কৰিব লাগিব। যিসকলে ধৰক কেঁচা ঘৰ আছে, চেল্ফ জিঅ' টেগিঙৰ ব্যৱস্থা ৰাখিছে, নিজে জিঅ' টেগিং কৰিব পাৰিব। তাৰ উপৰিও জীৱিকা সখীসকলৰ হাতত মানে সুবিধাখিনি দিছে যেন তেওঁলোকে জিঅ' টেগিং কৰাই দিব পাৰে চৰকাৰে। আৰু এই জিঅ' টেগিং কৰাৰ পাছত গাঁও সভা অনুষ্ঠিত কৰিব চৰকাৰে। গাঁও সভাত গৈ অনুমোদন হ'ব লাগিব। যিসকলে জিঅ' টেগিং কৰিব তেওঁলোকৰ পৰা চিলেকশ্যন কৰিব যে তেওঁলোক এই আঁচনিটো সুবিধা পাবলগীয়া যোগ্য প্ৰাৰ্থী হয় নে নহয়। গাঁও সভা চৰকাৰে অনুষ্ঠিত কৰিব, তাত গৈ আপোনালোকে উপস্থিত হ'ব লাগিব। গাঁও সভাৰ পৰাই আপোনালোকে অনুমোদন লাভ কৰিব। গাঁও সভাৰ পৰা যেতিয়া অনুমোদন লাভ কৰিব তাৰ পাছত এইটো যাব ব্লক পৰ্যায়ৰ কমিটি আছে তাত যাব। ব্লক পৰ্যায়ৰ কমিটিৰ পৰা অনুমোদন লাভ কৰাৰ পাছত এইটো জিলা পৰ্যায়ৰ কমিটিত তাত যাব। জিলা পৰ্যায়ৰ কমিটিত অভিভাৱক মন্ত্ৰী আছে, তেওঁৰ লগত এটা কমিটি আছে, তাত অনুমোদন হ'ব লাগিব। অনুমোদন হোৱাৰ পাছত তাৰ পাছত এইখিনি আগবঢ়াই দিয়া হ'ব ভাৰত চৰকাৰৰ তাত, কেন্দ্ৰীয় চৰকাৰৰ তাত। তাৰ পাছত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ মানে তেওঁলোক হিতাধিকাৰী হ'ব পাৰিব, মানে লাভ কৰিব নে নাই। ফাইনেল যিটো মেণ্ডেট থাকিব এইটো কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা হ'ব। কিন্তু ৰাজ্যত যেন যিসকলৰ কেঁচা ঘৰ আছে সেই কেঁচা ঘৰসমূহৰ পৰিৱৰ্তে যেন তেওঁলোকে পকী ঘৰ বনাব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰেও যথেষ্টখিনি ব্যৱস্থা হাতত লৈছে যেন আগন্তুক দিনত ধুনীয়া প্ৰচেছৰ মাধ্যমে তেওঁলোক প্ৰচেছখিনি আগবঢ়াই লৈ যাব পাৰে। ফাৰ্ষ্ট হৈছে জিঅ' টেগিং, তাৰ পাছত হ'ব গাঁও সভা। গাঁও সভাত চিলেকশ্যন হৈ আহিলে তাৰ পাছত হ'ব ব্লক পৰ্যায়ৰ কমিটিত তাত যাব, ব্লক লেভেলত যাব, ব্লকৰ পৰা তাত যাব, তাৰ পাছত যাব জিলা পৰ্যায়ৰ পৰা তাৰ পাছত যাব কেন্দ্ৰীয় চৰকাৰৰ তাত। ঠিক আছে, এই প্ৰচেছৰ মাধ্যমে আপোনালোকে সুবিধাখিনি লাভ কৰিব। অতি চিম্পল, সহজ হয়। আপোনালোকে জীৱিকা সখীসকলৰ লগত যোগাযোগ কৰি ল'ব জিঅ' টেগিং কৰাৰ বাবে, অন্যথা চেল্ফ জিঅ' টেগিং কৰাৰ ব্যৱস্থা চৰকাৰে কৰি দিছে। চ' বন্ধুসকল, এইখিনি হৈছে আজিৰ গুৰুত্বপূৰ্ণ আপডেট। আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকৰ কামত আহিব। চ' আকৌ লগ পাম নতুন ভিডিঅ' নতুন আপডেট লৈ। তেতিয়ালৈ নমস্কাৰ আৰু ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে।